আইন বিৰুদ্ধভাৱে কৰা হৈছে কেনেকে আমিতো কোৰ্টৰ অনুমতি লৈ কৰিছো আইন মানে কোন আইনটো ইউডিএফৰ মতে আইন নহয় আইনটো হাইকোৰ্টৰ মতেহে প্ৰত্যেকটো এভিকশ্যনৰ এগেইনষ্টত হাইকোৰ্টত কেছ হৈছে হাইকোৰ্টত আমি জিকিছো তাৰ পিছতহে এভিকশ্যন হৈছে তাৰমানে আমিতো আইনৰ মাজতে এভিকশ্যন কৰিছো আজি ইমান দিনে অসমৰ মানুহক তেওঁলোকে কৈ আছিল যে গৰাখহনীয়াত মাটি গ'ল থাকিব জাগা নাপায় আমি আছো এতিয়াতো আমি দেখিলো এজন মানুহে 300 বিঘা 400 বিঘা 200 বিঘা ইমান মাটিটো আপোনাৰ মোৰো নাই গতিকে যদি মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গ'লে মই ভাল পাম যে মোৰ ঘৰটো লৈ যাওক তেতিয়া মই কবাত গৈ 300 বিঘা মাটি দখল কৰিব পাৰিম সংখ্যালঘু সংগঠনখিনিয়ে আচল কথা বুজি পোৱা নাই তেওঁলোকে উৰিয়াম ঘাটত যাব লাগে গৰুখুটিত যাব লাগে গলে দেখিব যে হাজাৰ হাজাৰ বিঘা মাটি মানুহে দখল কৰিছে কোনোবাই 1.5 কঠা মাটি দখল কৰি আছে তাত আমাৰ ক'বলগীয়া একো কথা নাথাকে 2 কঠা মাটিত আছে 100 বিঘা 200 বিঘা মই 7 তাৰিখে সাংবাদিকসকলক দেখুৱাম লখিমপুৰৰ ভিজিয়াৰ এটাত তেওঁলোকে দখল কৰিছে মানুহ থকা নাই খালি পুখুৰী বনাইছে তানে ব্যৱসায় কৰিবৰ কাৰণেও মাটি দখল কৰিব নেকি সংখ্যালঘু সংগঠনসকলে এই কথাবোৰ বুজা উচিত কাৰণ নহলে মানুহৰ ক্ষোভ বহুত দিন ঢাকি ৰাখিব নোৱাৰে আজিতো মই এইবিলাক কৰি আছো কাৰণে মানুহৰ খংটো কমি আছে কিন্তু মানুহৰ মনতটো খং আছে যে এনেকে 200 বিঘা 300 বিঘা নতুন হিন্দু জনবসতিৰে পূৰ্ণ একোটা সমষ্টিত সোমাই যায় ভোটৰ প্যাটাৰ্নটোকে বদলাই দিয়ে কিমান দিন মানুহে সহ্য কৰিব সরকার বিষয় আহিব নেকি স্যার মইতো এটু কথা জানো যে হিমন্ত বিশ্ব শৰ্মাইতো আজিলৈকে কতো পিছুৱাব শিকা নাই বাকি ভগৱানৰ ওপৰত কথা স্যার বিপিএফ আৰু কেন্দ্ৰীয় চৰকাৰৰ একো প্ৰতিবেদন দাখিল কাৰ এটোতো সঁচা কথা আমি দাখিল কৰা নাই আমি নৱেম্বৰতে বিধানসভা দাখিল কৰিম আৰু বিধানসভাই মঞ্জুৰি দিলে তাৰ পিছত দিল্লীত যাব স্যার বিপিএফ ইউপিপিএল যদি একলগ হয় বিজেপিৰ কিবা ক্ষতি এটো খুব ভাল কথা হ'ব যদি বিপিএফ আৰু ইউপিপিএল একলগ হয় সেইটো অসমৰ বাবে মংগল আৰু সেই কাৰণে মই দুইটা দলকে মই নিজেও লগ পালে কওঁ যে একত্ৰিত হ'ব লাগে কেইদিনমান আগতে বিপিএফৰ 3জন এমএলএ মোক লগ কৰিব গৈছিল মই 3জনকে কৈছো যে আপোনালোকে মিলামিছা কৰি লওক মোৰটো সবৰ লগতে যোগাযোগ থাকে যোগাযোগটো ডাঙৰ কথা নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে সবৰ লগতে যোগাযোগ ৰাখিব লাগে কালিয়ে কংগ্ৰেছৰ মিটিঙত কি হৈছে কি হোৱা নাই মোৰ মোবাইলতে টেপ ৰেকৰ্ডাৰ হৈ আছে যোনে যি ভাষণ দিছে ভাষণ দি আছে আৰু মোক মোবাইল ফোনত মানুহে পঠাই দি আছে তাৰমানে যিমান ৰাজনৈতিক দল আছে সকলোতে মোৰ বন্ধু আছে সেইকাৰণে সবৰ লগতে মই কথা পাতো একলগ হলে লাভে হ'ব নেকি বিজেপিৰ লাভ লোকচানটো বাদ দিয়ক না জাতিটোৰ ভাল হ'ব লাগে বিজেপিটো ৰাষ্ট্ৰৰ তলত আমিনো সদায় কি কৈ থাকো দেশ ওপৰত বিজেপি তলত গতিকে দেশৰ ভাল হ'ব কাৰো লগত শত্ৰুতা নাই আৰু ইলেকশ্যনৰ পিছত ময়ো চেষ্টা কৰিম যাতে সকলো একত্ৰিত হয় যদি মোৰ কথা শুনে চিফ হিচাপে বড়োলেণ্ডৰ ৰাইজে যাকে বিচাৰে মই কেনেকে চক বৰপেটাটো উচ্ছেদ হ'বই লাগিব বৰপেটাত উচ্ছেদ নহলে উচ্ছেদ দেখোন সম্পূৰ্ণই নহ'ব আৰ্ম লাইচেন্সৰ ক্ষেত্ৰত ক্লিয়াৰ আছে যি 3টা জেনেৰেশ্যনৰ অসমীয়া জাতি ধৰ্মৰ কথা নাই যোনে 3টা প্ৰজন্ম অসমত আছে তেওঁলোকে আবেদন কৰিব পাৰিব স্যার মানা ৰাষ্ট্ৰীয় উদ্যানত বহুতো ভূমি বেদখল হৈ আছে এতিয়াও বেদখল সব খালী হৈ যাব এতিয়া যতে নোটিছ পাইছে মানুহে মোক সহযোগিতা কৰি নিজে আঁতৰি গৈ আছে কিন্তু বিটিআৰ চৰকাৰে কৈ আছে যে বিটিচিত মানে উচ্ছেদ নচলে স্যার সক বিটিআৰ চৰকাৰৰ নীতি বিটিআৰ চৰকাৰে জানিব কিন্তু মই এটা কথা কওঁ যে দুখীয়াক উচ্ছেদ নকৰিব কিন্তু 300-400 বিঘালৈ বহি থকা মহাজন কেইটাক আপুনি কিয় উচ্ছেদ নকৰিব এটা চৰবিলাকতো গোটেইটো মাতব্বৰবিলাকে মাটিবিলাক ৰাখি থৈ দিছে দুখীয়াৰ হাতত ক'ত মাটি আছে এই কোনো সংগঠনে মাতব্বৰৰ এগেইনষ্টত আন্দোলন নকৰে কয় মাটি নাই মইতো হেলিকপ্টাৰত যাওঁ দুনিয়াৰ মাটিয়ে মাটি মইতো এতিয়াও ঘূৰি যাওঁতে হেলিকপ্টাৰত মাটি চাই যাম কিন্তু মাটি নাই কিয় মাতব্বৰে মাটিবোৰ দখল কৰি থৈছে তাৰ কাৰণে মানুহবোৰ গুৱাহাটীত গৈ আছে ডিব্ৰুগড় তিনচুকীয়া য'তে ত'তে গৈছে গতিকে সংখ্যালঘু সংগঠনবিলাকে যদি মুছলমান মানুহক ভাল পায় মাতব্বৰৰ পৰা মাটিবোৰ লৈ
1 বিঘা চবক ভগাই দিয়ক, সমস্যা সমাধান। স্যার বিটিআৰ নিৰ্বাচনৰ বাবে অখিল গগৈও ৰাইজৰ দলৰ পৰা চব আহিব লাগে ভাই। যিমানে আহে বিটিআৰৰ মানুহে অনুভৱ কৰিব যে আমিও গণতান্ত্ৰিক অঞ্চল এটাত আছো। সেইকাৰণে যিমান ইলেকশ্যন শান্তিপূৰ্ণ হয় সকলোৱে পাৰ্টিচিপেট কৰে। বিটিআৰৰ ভৱিষ্যতৰ বাবে এইটো ভাল হ'ব। আপনি পিকনিক খাওয়ার কথা কৈছিল যোৱা বছৰ, এইবাৰ খাব নেকি হাগ্ৰামাৰ ঘৰৰ ওচৰত? চাওক, হাগ্ৰামাৰ লগত যি পৰিৱেশত যি কথা কোৱা হৈছিল তাৰ পৰৱৰ্তী সময়ত সকলোৱে নিজৰ কথা বুজি পালে আৰু সেইকাৰণে BPF-এ যোৱা 5 বছৰ বিধানসভাতো আমাক সমৰ্থনে দি আছে। গতিকে আমাৰ অসুবিধাটো ক'ত আছে? বিজেপি যে কতো ভুল নাছিল সেইটোতো সকলোৱে মানি লৈছে। বিজেপি এবাৰ আসন কেইখন ল'ব স্যাৰ? চাওক, মই নাজানো, এই সমষ্টিকেইটা ঘূৰিলে মই গম পাম, কাৰণ মই কোনো জেগাত এনে কথা নকওঁ। এবাৰ মই 20 আগষ্ট তাৰিখে যদি মোক সোধে আপোনালোকে বিজেপিয়ে কিমান